যে এই আকৌ নতুন প্ৰভাত হ'ব কংগ্ৰেছ দলটো কংগ্ৰেছ দলৰ যিটো DNA অসমৰ মানুহৰ লগত সদায় সংপৃক্ত হৈ আছে আৰু কংগ্ৰেছ দলৰ যিজোপা গছ বটবৃক্ষৰ দৰে এই বটবৃক্ষৰ শিপা একেবাৰে পাতাললৈকে গৈছে হয় আমাৰ দুৰ্যোগ আহিছে কেতিয়াবা ধুমুহা আহে কেতিয়াবা ডাল পাত ভাঙি ধুমুহাত জোকাৰি যায় কিন্তু কংগ্ৰেছ দলটো শক্তিশালী আৰু অসমৰ জনসাধাৰণৰ ধ্যান ধাৰণাৰ লগত সদায় জড়িত হৈ থাকে আমাৰ কংগ্ৰেছ দলটোৰ তৃণমূল পৰ্যায়ৰ পৰা কংগ্ৰেছ পৰিয়ালৰ সকলোকে লগত লৈ এই যিটো আমাৰ ইয়াত হৈ আছে প্ৰশিক্ষণ শিবিৰ এই প্ৰশিক্ষণ শিবিৰত ময়ো আজি আহি আমাৰ পাৰ্লিয়ামেণ্ট চলি আছে দেশত তাৰ পৰা আহি মই ভাগ ল'লোঁ আৰু বিশেষকৈ আমাৰ কংগ্ৰেছ পৰিয়ালৰ যিসকল যুৱক আৰু ছাত্ৰ এই যুৱক আৰু ছাত্ৰসকলৰ সৈতে মই মোৰ মনৰ ভাৱৰ আদান প্ৰদানো কৰিলোঁ আৰু লগতে কংগ্ৰেছ দলটোৱে এইটো কথাই স্পষ্ট কৰি দিলোঁ যে কংগ্ৰেছ দলটো 136 বছৰীয়া ৰাজনৈতিক দল হ'ব পাৰে কিন্তু কংগ্ৰেছ দলটো কেতিয়াও ডাইনোচৰৰ দৰে বিলুপ্ত হৈ নাযায় যিটো আমাৰ এই বিজেপিকে আদি কৰি কিছুমান যে কয় কংগ্ৰেছ মুক্ত ভাৰত কংগ্ৰেছ মুক্ত অসম এইটো এইকাৰণেই নহয় যে আমাৰ DNAও খুব ষ্ট্ৰং আমাৰ শিপাও একেবাৰে পাতাললৈকে যোৱা আৰু তাৰ লগতে সময় উপযোগী সিদ্ধান্ত আমাৰ গতিশীলতা আমাৰ নেতৃত্বৰ গতিশীলতা আমাৰ সিদ্ধান্তৰ গতিশীলতা আৰু অহৰহভাৱে কংগ্ৰেছ দলত আমদানি হোৱা নতুন তেজৰ যি আমাৰ আমদানি হৈছে এই নতুন তেজে কংগ্ৰেছ দলটোক সদায় সজীৱ কৰি ৰাখিব সদায় সপ্ৰতিভ কৰি ৰাখিব আৰু তাৰ লগে লগে যিবিলাক সিদ্ধান্ত কংগ্ৰেছ দলে ল'ব লাগে যিবিলাক সিদ্ধান্ত সময় উপযোগী যিবিলাক সিদ্ধান্তই অসমীয়া মানুহৰ ধ্যান ধাৰণাক সদায় সংৰক্ষিত কৰি তুলিব পাৰে যেনেধৰণে কংগ্ৰেছ দলৰ সেই মহান পুৰুধা ব্যক্তিসকল নেতৃত্বই যেনেকৈ সময়ে সময়ে যেনেকৈ গ্ৰুপিঙৰ এগেইনষ্টে যেনেকৈ কংগ্ৰেছ দলৰ নেতৃত্বই অসম কংগ্ৰেছৰ নেতৃত্বই ভূমিকা গ্ৰহণ কৰিছিলে তেনেকৈ সময়ে সময়ে বেলেগ বেলেগ ধৰণৰ সিদ্ধান্ত লৈছিলে তেনেধৰণে কংগ্ৰেছে সদায় কঠোৰ আৰু গতিশীল সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে আৰু সেইটোৱেই কংগ্ৰেছ দলক সদায় উজ্জীৱিত কৰি ৰাখিব মূলতঃ এইখিনি কথাই মই আজি আমাৰ প্ৰতিনিধিসকলৰ লগত আমাৰ ছাত্ৰ আৰু আমাৰ যুৱ এইসকলৰ লগত মই মোৰ মনৰ ভাৱৰ আদান প্ৰদান কৰিছিলোঁ আৰু আমাৰ মনত অকণো সন্দেহ নাই যে কংগ্ৰেছে আকৌ অতি শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব সেইটোৱে আমি কৈছোঁ যে আত্মবিশ্লেষণটো সকলোৱে কৰিব লাগিব কাৰণ কেতিয়াবা হয়তো আমাৰ কিবা ভুল সিদ্ধান্ত হ'ব পাৰে কেতিয়াবা আমি ক'ৰবাত ভুল পথত আমি গৈছিলোঁ গতিকে কংগ্ৰেছ দল যে গতিশীল মই সেইটো কথাই ক'ব খুজিছোঁ যে কংগ্ৰেছ দলটো কেতিয়াও ডাইনোচৰ হৈ নাযায় কংগ্ৰেছ দলে পাছলৈ ঘূৰি চাই আৰু নতুনকৈ নতুন পথৰ সন্ধান কৰি লয় যিবিলাক পথত গ'লে কংগ্ৰেছ দলে সাধাৰণ ৰাইজৰ মংগল সাধিব পাৰে আৰু যিবিলাক সিদ্ধান্তই কোনো সংকীৰ্ণতা বা কোনো ধৰণৰ মানে পশ্চাদগমন কৰা ৰাজনীতি কংগ্ৰেছে কেতিয়াও নকৰে মই সেইটো কথাই কৈছোঁ যে অসমত বৰ দুৰ্ভাগ্যজনকভাৱে এনেকুৱা কিছুমান ৰাজনীতিক নেৰেটিভ তৈয়াৰ কৰা হৈছে যিবিলাক নেৰেটিভ কংগ্ৰেছ দলে 70-80 বছৰ আগতেই সেইবিলাকক সমাধিস্থ কৰিছিলে যেনেকৈ টু নেশ্যনছ থিয়ৰী দেশ স্বাধীন হোৱাৰ আগতে দুটা শক্তিয়ে কৰিছিলে এটা হ'ল RSS সাভাৰকাৰে আৰু এটা হ'ল মুছলিম লীগ মহম্মদ আলী জিন্না আৰু সাভাৰকাৰ তেওঁলোকেহে কৈছিলে যে হিন্দুৰ কাৰণে এখন বেলেগ ৰাষ্ট্ৰ হ'ব লাগে মুছলমানৰ কাৰণে এখন বেলেগ ৰাষ্ট্ৰ হ'ব লাগে কংগ্ৰেছেতো তেতিয়া দেশ স্বাধীন হোৱাৰ আগতেই মহাত্মা গান্ধীয়ে কৈছিলে যে ভাৰত যেতিয়া স্বাধীন হ'ব ইয়াত কোনো ধৰ্মান্ধতা থাকিব নোৱাৰে
গতিকে যিবিলাক বস্তু আমি সেই সময়ত দেশ স্বাধীন হোৱাৰ সময়তে আমি সমাধিস্থ কৰি ইমান আগুৱাই গ'লো, আমাৰ দেশ ইমান আগুৱাই গ'ল, এতিয়া যদি আমি আকৌ এনেকুৱা ধৰণৰ মধ্যযুগীয় চিন্তা চৰ্চা কৰি পেলাই আকৌ যদি এই পিছত এৰি থৈ অহা যিবিলাক কুপ্ৰথা, যিবিলাক ধৰ্মান্ধতা, সেইবিলাকক যদি আকৌ আমি আগুৱাই লৈ যাওঁ, আমাৰ দেশ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। বিশেষকৈ আমাৰ ছাত্ৰ আৰু যুৱকসকলে ভৱিষ্যদৰ্শীভাৱে প্ৰগতিশীলভাৱে আমাৰ জনসাধাৰণক ভৱিষ্যতৰ ৰাস্তাত লৈ যাবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিবিলাকত ধৰ্মান্ধতা নাথাকিব, যিবিলাকত কুপ্ৰথা নাথাকিব, আৰু এনেধৰণে আমি অসমৰ ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি পেলাই আমি আগুৱাই যাম, সেইটোৱে মূল কথা। অনুশাসন আমাৰ এটা ইছ্যু আছে, সেইবিলাক আমি আত্মবিশ্লেষণ কৰিছোঁ। ইনফেক্ট আমাৰ ইয়াতে এই বিষয়ে আলোচনাও হৈছে, আৰু অনুশাসন আমি মানি চলিবই লাগিব। অনুশাসন যিসকলে মানি নচলে সেইবিলাকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই দাবী জনাইছোঁ। যাব পাৰে, কোনো ধৰণৰ ইয়াত মই যাব নোৱাৰে বুলি মই নকওঁ, কিন্তু সেইবিলাকে আমাক বিচলিত কৰিব নোৱাৰে, কাৰণ তেওঁলোকে কিহৰ কাৰণে গৈছে, তেওঁলোকৰ ব্যক্তিগত কিবা উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ গৈছে নেকি, সেইবিলাক সময়ে বিচাৰ কৰিব, অসমৰ ৰাইজে বিচাৰ কৰিব। কংগ্ৰেছৰ পথৰ পৰা আমাক এনেধৰণৰ কাম কাজে যিবিলাকে তেওঁলোকে সাধাৰণতে এইবিলাক কৰিয়ে আছে, বিজেপি দলে এইবিলাক বিচাৰিয়ে আছে আমাক দলটোক দুৰ্বল কৰিবৰ কাৰণে, কিন্তু আমি বিচলিত হোৱা নাই। আমি আগুৱাই যাম আৰু অধিক শক্তিশালীভাৱে আমি আত্মপ্ৰকাশ কৰিম।